গাইজ এই বাইদেউজনীয়ে কি কৈছে এবাৰ শুনক আৰু মামাক বিনম্ৰ অনুৰোধ জনাইছো যাতে এই বাইদেউজনীৰ কুৱেশ্যন কেইটাৰ এনসাৰ দিয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ ৰাইজক ইমান মূৰ্খ বুলি ভাবেনে যে আপুনি যে ক'লে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আপোনাৰ বিজেপি বিধায়ক থকা সকলো সমষ্টিতে প্ৰতিষ্ঠা হ'ব আৰু বিজেপি বিধায়ক নথকা সমষ্টিবিলাকত কি হ'ব তেন্তে হ'লে আপুনি কি বুজাব বিচাৰিছে তাৰে মানে অনাগত দিনত আমি বিজেপিৰ বিধায়ক নিৰ্বাচিত কৰি পঠাওঁ প্ৰতিটো সমষ্টিৰ পৰা কাৰণ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আমাক চবকে লাগে আপুনি সেই ইমান তলৰ ৰাজনীতি কৰিবলৈ এনেকৈ আৰম্ভ কৰিছে যে আতচবাজি শিল্পৰ ক্ষেত্ৰত আপোনাৰ এইবাৰ স্নেহটো ইমান বেছিকৈ দেখিলোঁ আগতেতো এইবোৰ দেখা নাছিলোঁ আগতেতো ফটকাৰ পৰা আঁতৰত থাকক এনেধৰণৰ বাণীহে শুনিবলৈ পাওঁ এইবিলাক মানে কি আছিলে এইবিলাক তেন্তে মিছা এইবিলাক কি বুজাব বিচাৰিছে অসমৰ এটা জাতীয় সম্পদ আমাৰ প্ৰত্যেকৰে ঘৰৰ এজন সন্তান হেৰাই গৈছে আৰু আপুনি এই সময়তো এনেকুৱা কথা ক'ব পাৰে আজি বছৰৰ বিহুটো বৰ বিহু হৈ আহিছে আপুনি এনেকৈ কথা ক'ব পাৰে এই সময়তো আৰু আপোনাক এইখিনি অধিকাৰ কোনে দিছে আপুনি কিয় ভাবি লৈছে অসমৰ প্ৰতিজন নাগৰিকৰ বিবেক বুদ্ধি আপুনি পৰিচালিত কৰিব আপোনাকতো আমি সেইখিনি অধিকাৰ দিয়া নাই আপোনাক যি কামৰ বাবে বাছনি কৰি পঠোৱা হৈছে সেই কাম সুচাৰুৰূপে কৰক আৰু বিজেপিসকলে কিহৰ এতিয়া জুবিনৰ অনুৰাগী আমি জুবিন গাৰ্গ ময়ো জুবিন গাৰ্গ আমিও জুবিন গাৰ্গ আৰু ৰাতিটোৰ ভিতৰতে আপোনালোকৰ স্থিতি এনেকৈ সলনি হয় এনেকুৱা থৰক বৰক আপোনালোকৰ কথা আপোনালোকে কি বুজাই আছে এতিয়া অনুৰাগী বুলি বুজাবৰ কাৰণে আন কোনে চিঞৰি আছে গোটেই অসমৰ ৰাইজে বিশ্ববাসীয়ে যিমানে জুবিনক ভাল পায় আমিতো তাৰ প্ৰমাণ দিবলৈ যোৱা নাই কিন্তু আপোনালোকে এনেকৈ প্ৰমাণ দিব লগা কিয় হৈছে আমিও জুবিন গাৰ্গৰ অনুৰাগী ঠিকে আছে অনুৰাগী সকলো অনুৰাগী আমি আৰু এটা কথা আপোনালোকে জুবিন গাৰ্গৰ আদৰ্শ উপলব্ধি কৰিব পাৰিছে জুবিন গাৰ্গ ইমান সহজ বস্তু জুবিন গাৰ্গ হ'ব পৰাটো হওক আপোনালোকে আদৰ্শ লওক জুবিন গাৰ্গ বাওপন্থী আছিল ছচিয়েলিষ্ট আছিল পাৰিব আপোনালোকে ধৰ্মীয় ৰাজনীতি নকৰাকৈ আপোনালোকে ৰাজনীতি আগবঢ়াই নিব পাৰিব হিন্দু মুছলমান এনেকুৱা বিভেদকামী মন্তব্যৰে আপোনালোকে ৰাজনীতি কৰি আছে ইমান দিনে হওক আজিৰ পৰা আপোনালোকৰ মুখত যাতে নুশুনো এনেকুৱা ধৰণৰ কথা ভাল পাইছো আমি সেইখিনি আদৰ্শ লওক মানৱতাবাদ যি জুবিন গাৰ্গে আমাক সমন্বয় দেখুৱাই থৈ গ'ল সেই সমন্বয় যাতে অক্ষুণ্ণ থাকক অসমত এইবোৰ ভাল পোৱা নাই আৰু হকে বিহকে মুখখন আছে বুলি যি টি কথা যেতিয়াই তেতিয়াই আৰু কাৰোবাৰ লগত কিবা এটা কথাতে ফেপেৰি পাতি ধৰা কোনোবাই ন্যায় বিচাৰিলে অপৰাধ বুলি কৈ মূৰ ফালি দিয়া জেলত ভৰাই থোৱা এইবিলাক কেনেকুৱা স্বভাৱ আপোনাৰ আপুনি যি ক'ব সেইখিনিয়ে সঁচা আপুনি নোকোৱাখিনি লোকে কোৱাখিনি সকলো মিছা এইবিলাক কিহৰ ৰাজনীতি লোকক ৰাজনীতি বুলি কয় আৰু আপুনি কিমান তলৰ ৰাজনীতি কৰি আছে